ছোৱালী দুজনীৰ জন্মদিন বুলি ৰাতিপুৱাই গৈ শিৱ মন্দিৰত চাকি এখন জ্বলাই থৈ আহিলোঁ, যাতে বছৰটো ভালে কুশলে যায়। এইফালে দুয়োজনীয়ে দেউতাকৰ লগত বাৰ্থডে বুলি বেলুন ফুলাই আছে। দুয়োজনী বহুত ফূৰ্তি আজি। সিহঁতৰ আজি জন্মদিন, কেক কাটিব সেইবাবে। এইফালে এনায়েক, আপায়েক, মাহীয়েক সকলোৱে লগ লাগি শাক কুটাত ব্যস্ত হৈ আছে। এইফালে নিচায়েকে ব্ৰইলাৰ গুচাই পুৰি আছে, চাফা কৰি আছে পুৰা। দৌতিয়েক নিচায়েকে মাংস কুটাত ব্যস্ত। এইফালে চেয়া দিয়া ভাত পাতিছে। বতুৱাটোৰ পানী দিছে, ওপৰত চাউল আৰু ঢাকি দিছে এনেকৈ। বনাই মেলি ইয়াতে ঢাকি থৈ দিয়া হৈছে, এইখিনি নমাই আজি চেৰা দিয়া ভাতহে দিয়া হ'ব সকলোকে। এইফালে কেক কটাত ব্যস্ত সকলো। যিহেতু আমাৰ দুইজনী ছোৱালী একেলগে জন্ম, সেইকাৰণে আমি কেক এটাই আনো। একে সমানে দুইজনীয়ে দুফালে দুইজনীয়ে কাটে। প্ৰতি বছৰে এনেকৈয়ে পাতোঁ, দুটা কেক আমি কেতিয়াও নানো। তাহাঁতি দুজনীয়েও নিবিচাৰে দুটা, এটাই আনিবলৈ কয়। প্ৰতি বছৰে এটাই লাগিব, দুইজনীয়ে কাটিম বুলিয়ে কয়। এইফালে খানা দিয়া হৈছে, সকলো খানা খোৱা ব্যস্ত। কালি যিহেতু ল'ৰাকেইজনী বাৰ্থডে আছিল, কালি ভিডিঅ'টো দিব নোৱাৰাৰ বাবে আজি আপোনালোকলৈ আগবঢ়াই দিছোঁ সৰুকৈ মিনি ব্লগছ এটা বনাই।